হেল্ল' ষ্টুডেণ্টছ সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইডলৈ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ বাবে তোমালোকে প্ৰস্তুতি কৰি আছে চাগে অসমীয়া মিডিয়ামে হওক বা ইংলিছ মিডিয়ামে হওক যিহেতু এক্সাম আছে নৱেম্বৰ 28 তাৰিখে হাতত বেছি দিন নাই আৰু 4 মাহ আছে 4 মাহ ভালকে পঢ়িব লাগিব আমি এতিয়া এই 4 মাহ ভালকে যদি পঢ়ো নিশ্চয় আমি সিটটো দখল কৰিব পাৰিম এতিয়া ওকে তো আজি আমি অলপমান আলোচনা কৰিম তোমালোকৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ কেনেকে 4 মাহ আমি পঢ়িম এই 4 মাহ কি কৰিম আমি ভাত খাম নে শুই থাকিম নে গেম খেলি থাকিম নে ক্ৰিকেট খেলিম নে ইউটিউব চাম নে মোবাইলত গেম খেলি থাকিম কি কৰিম এতিয়া আমাৰ এতিয়া নতুন সিলেবাসো আহিছে ডাঙৰ বৌম এটাও পৰি গৈছে জুলাই মাহত তোমালোকৰ ওকে তো তোমালোকে কি কৰিবা গোটেইখিনি বস্তুৰ বিষয়ে মই জনাই আছো বেছি দীঘল নকৰো ভিডিঅটো আৰু প্ৰথমবাৰ বাবে যদি আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু আমাৰ অসমীয়া মিডিয়ামৰ কাৰণে আৰু ইংলিছ মিডিয়ামৰ কাৰণে বেলেগকে অহা 10 আগষ্টৰ পৰা এটা স্পেশাল বেচ আৰম্ভ হ'ব গৈ আছে অহা 10 আগষ্টৰ পৰা ইংলিছ মিডিয়ামৰ কাৰণেও ৰাতি 8টা বজাত স্পেশাল বেচ আৰু অসমীয়া মিডিয়ামৰ কাৰণেও এটা স্পেশাল বেচ ৰাতি 8টা বজাত আৰম্ভ হ'ব গৈ আছে আৰু বিশেষ জানিব হলে তোমালোকে ডেসক্ৰিপচনতে গোটেই ডিটেইলছখিনি পাই যাবা লগতে এই নাম্বাৰটোতো তোমালোকে কন্টাক্ট কৰিব পাৰিবা ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 6টা বজাৰ ভিতৰত বস্তুটোত আমি 4 মাহ কি কৰিম এতিয়া তো 4 মাহ আমি যদি কি কৰো বুলি ভাবো প্ৰথম বস্তুটো হল তোমালোকৰ ম্যাথছ ঠিক আছে ম্যাথছত বহুতৰ সমস্যা তোমালোকৰ ওকে ম্যাথছৰ বহুতৰ প্ৰবলেম ম্যাথছত কিমান নম্বৰ আহিব তোমালোকৰ 25 মাৰ্কস আহিব তাৰপিছত মেন্টেল এবিলিটি টেষ্ট বুলি কয় মানসিক দক্ষতা 25 নম্বৰ আহিব ইভিএছ পৰিৱেশ বিজ্ঞান এনভাইৰনমেন্টেল সায়েন্স 25 মাৰ্কস আহিব আৰু ইংলিছ অথবা আসামিজ অথবা তোমালোকৰ বেংগলী যদি আছে বেংগলী বা বড়ো মিডিয়াম যদি হয় বড়ো মিডিয়ামত এইখিনি মিলা মিলি আমাৰ 100 মাৰ্কস হ'বগে তোমাৰ এতিয়া ঠিক আছে তো এতিয়া ম্যাথছত ক'ব গ'লে প্ৰথম বস্তুটো হল তোমালোকৰ সিলেবাস কমাই দিছে ম্যাথছত এতিয়া এটা বস্তু ভাল হৈছে আমাৰ ম্যাথছত প্ৰথমটো হল তোমালোকৰ নেওতাখন মুখস্থ কৰা 1 পৰা 20 লৈকে মাল্টিপ্লিকেশন টেবল পূৰণ নেওতা 1 পৰা 20 লৈকে ফলফলিয়াকৈ মুখস্থ কৰা তাৰ লগতে প্লাস মাইনাস ডিভাইড ইনটু যোগ বিয়োগ হৰণ পূৰণ যিমানখিনি আছে গোটেইখিনি পঢ়ি ক্লিয়াৰ কৰি দিয়া তোমালোকে তাৰ পিছত যিখিনি সিলেবাস আছে কিতাপত 19টা 20টা 22টাকে চেপ্টাৰ আছে ইমান হ'ব চেপ্টাৰ দৰকাৰ নাই তোমালোকে পঢ়িবলৈ মাত্ৰ 9টা চেপ্টাৰ আহিব ম্যাথছত মই ইতিমধ্যে ম্যাথছৰ সিলেবাস তোমালোকক বুজাই দিছো জেএনভি গাইড চেনেলত গৈ পেলাই চাই ল'বা তোমালোকে ম্যাথছৰ সিলেবাস আৰু যিসকলে আমাৰ লগত ক্লাস কৰি আছে তোমালোককটো নতুন সিলেবাসৰ হিচাপতে আমি পঢ়া থকা গৈ আছে তো তোমালোকে নতুন সিলেবাসৰ হিচাপত ম্যাথছৰ 9টা চেপ্টাৰ পঢ়া অকল বেছি ইমান কৰিব নালাগে ধুনিয়াকে 9টা চেপ্টাৰ কৰি দিয়া ফালি দিবা একদম পৰীক্ষাত টু দি পইণ্ট বস্তুখিনি পঢ়া অযথা বস্তুবিলাক পঢ়ি থাকিব দৰকাৰ নাই তাৰপিছত আমি আহিম মানসিক দক্ষতাত আগতে আহিছিল 10টা ভাগ 10টা পাৰ্ট আজিকালি অকল আহে 5টা পাৰ্ট বা 5টা ভাগ আহে তো অকল মেন্টাল এবিলিটি 20টা কোৱেশ্চন আহিব আগতে 40টা আহিছিল এতিয়া আধা কৰি দিলে 20টা আহিব তোমাৰ এতিয়া তো মেন্টাল এবিলিটি যিমান কিটা নতুন ভাগ আহিছে মই সিলেবাস ইতিমধ্যে তোমালোকক দেখাইছো বুজাইছো সেইটো হিচাপত তোমালোকে কি কৰিবা মেন্টাল এবিলিটি খিনি প্ৰিপেয়াৰ কৰা সেই হিচাপত পঢ়া তোমালোকে ওকে তাৰপিছত মেন্টাল এবিলিটি যিমান পাৰা প্ৰেক্টিছ কৰা তাৰ বাহিৰে বেলেগ শৰ্টকাট নাই বেলেগ উপায় নাই যেনেকে গেম খেলিলে তোমালোকে একদম বন্দুকটো লৈ লৈ কে মাৰি থাকা সেই তেনেকেই তোমালোকে মেন্টাল এবিলিটি একান্ত মনে একান্তভাৱে তোমালোকে ছবিটো চাই পেলাই পঢ়িব লাগিব ওকে হেতু কৰা তোমালোকে তাৰ পিছত আমি যদি চাও ইভিএছ এনভাইৰনমেন্টেল সায়েন্স ইতিমধ্যে সিলেবাসসমূহ তোমালোকক দিছোৱে মই ইভিএছত তোমালোকৰ পৰিৱেশ বিজ্ঞানৰ নতুনকে ভাগ আহিছে তাত অলপ বেছি সময় দিব লাগিব এতিয়া পৰিৱেশ বিজ্ঞান ইভিএছত অলপ সময়টো বেছিকে দিব লাগিব নতুনকে বহুতখিনি বস্তু আহিছে পাহাৰৰ কথা পা লৈ নদীৰ কথা পা লৈ আমাৰ গোটেই বডিৰ কথা পা লৈ গোটেইখিনি বস্তুৰ বিষয়ে আমি পঢ়িব লাগিব বহুতখিনি ভাগ আছে বহুতখিনি বুজিব লাগিব বহুতখিনি মনত ৰাখিব লাগিব প্ৰেক্টিছ কৰিব লাগিব বস্তুখিনি মুখস্থ কৰিব লাগিব বহুতখিনি বস্তু আৰু এটা প্ৰথম এনেকুৱা টাইপত কোৱেশ্চন তোমাৰ আহিলে যেনিবা গোটেই বিশ্বৰ সবতছে ডাঙৰ নদীখন কি হয় বা ডাঙৰ পাহাৰটো কি হয় তেনেকুৱা টাইপত তোমাৰ আহিলে প্ৰশ্ন আহিবিলাক তোমাৰ কি হ'ব এইটো বস্তু বিষয় তুমি জানিব লাগিব মনত ৰাখিব লাগিব তেনেকুৱা টাইপত তোমাৰ প্ৰশ্ন আহিব এতিয়া তোমাৰ ভাৰতৰ ক্যাপিটেল কি হয় তুমি যদি নাজানা নহব তোমাৰ এতিয়া সেই তেনেকুৱা টাইপত তোমাৰ প্ৰশ্নবিলাক তোমাৰ আহিব ইভিএছত ওকে আৰু ইংলিছ বা অসমীয়াত অলপমান বস্তুখিনি তোমাৰ আগতকৈ আগৰ নিচিনাই আছে প্ৰায় দুটামান বস্তু অলপমান সলনি হৈছে
অলপমান প্ৰশ্নৰ পদ্ধতিটো সলনি হৈছে, প্ৰশ্নৰ কুৱেশ্যনৰ পেটাৰ্ণটো চেঞ্জ হৈছে তোমাৰ এতিয়া। আগতে অলপমান ডাইৰেক্ট কুৱেশ্যন দিছিলে, এইবাৰ অলপমান ঘূৰাই পেলাই দিব পাৰে কুৱেশ্যনটো। সেই হিচাপত তোমাৰ অসমীয়াৰ কাৰণে তুমি ক্লাছ 6, 5, 7, 8ৰ অসমীয়া বুকবিলাক লৈ আনা, সেইবিলাক আনি পেলাই ৰিডিং দিয়া সলসলীয়াকৈ। এতিয়া অসমীয়া ৰিডিং যদি তুমি দিব নোৱাৰা, তেতিয়াহ'লে অসমীয়াত 25 নম্বৰো যাব আৰু পৰিৱেশ বিজ্ঞান EVS-ত 25 নম্বৰ তোমাৰ যাব। 50 নম্বৰ তুমি যদি কে পঢ়ি থাকা, ডাইৰেক্ট 50 নম্বৰ তোমাৰ গৈ আছে। তুমি যদি ইংলিছ ভালকে ৰিডিং দিব নাজানা, ক্লাছ 6, 7, 8, 9, 10ৰ, তুমি ইংলিছৰ বুকবিলাক আনি পেলাই হল পুৰা ৰিডিং দি থাকা, প্ৰেক্টিচ কৰি থাকা। যদি ইংলিছ ভালকে ৰিডিং দিব নাজানে, তেতিয়া ইংলিছ মিডিয়ামৰ কাৰণে 25 নম্বৰ ইংলিছত যাব আৰু EVS-ত 25 নম্বৰ যাব। কাৰণ চোৱা, পৰিৱেশৰ প্ৰশ্নবিলাক তোমালোকে আগত পঢ়িব লাগিব। আগত পঢ়িলেহে তোমালোকে উত্তৰটো আনচাৰটো দিব পাৰিবা। আগত যদি কুৱেশ্যনটো পঢ়িব নাজানাই, আগত যদি কুৱেশ্যনটো নপঢ়াই, তেতিয়া কি আনচাৰ দিবা কোৱাচোন তুমি এতিয়া? তো সেইকাৰণে সকলোকে মই সেইটোৱে ৰিকুৱেষ্ট কৰিছো যে তোমালোকে আগত ইংলিছ বা অসমীয়া মিডিয়াম যিয়ে হোৱা, অসমীয়া বা ইংলিছখিনি ঠিক কৰি লোৱা, তাৰপিছত ভালকে লাগা। আৰু দিনটোত তোমালোকে 2-3 ঘণ্টাটো মিনিমাম দিব লাগিব। 2 ঘণ্টা বা 3 ঘণ্টা তোমালোকে সময় দিবই লাগিব। এনেকুৱা নহয় যে আধা ঘণ্টা পঢ়ি পেলাই হৈ গৈছে, মই একদম চিট পাই গৈছো, তেনেকুৱা নহয়। দিনক দিনে ল'ৰা ছোৱালী ভালকে পঢ়া হৈছে, দিনক দিনে ছাত্ৰ ছাত্ৰীসকলে প্ৰিপাৰেশ্যন কৰিছে, মাক দেউতাক সজাগ হৈছে, ল'ৰা ছোৱালী চিট ল'ম বুলি ভাবিছে নৱোদয় বিদ্যালয়ত, সেই সিমানেই তোমালোকে কম্পিটিশ্যনটো বাঢ়ি গৈ আছে। এই তোমাৰ ঘৰৰ কাষৰ ষ্টুডেণ্টজনে যদি যোৱা বছৰ 75 নম্বৰ পাই পেলাই 75, 76ত যদি চিট পাই গৈছে, এইবাৰ কিন্তু তুমি 85 পালেও চিট নাপাবও পাৰা, তেনেকুৱা টাইপতো হ'ব পাৰে। কাৰণ দিনক দিনে কম্পিটিশ্যনটো বাঢ়ি গৈ আছে তোমাৰ এতিয়া। তো সেইকাৰণে তোমালোকৰ নিজৰ হিচাপত ভালকে প্ৰিপাৰেশ্যনটো কৰা, নিজৰ বেষ্টতকৈ বেষ্ট প্ৰিপাৰেশ্যনটো কৰা, পৰীক্ষাৰ কাৰণে ফালি দিয়া। 4 মাহ আমাৰ হাতত আছে, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, 4 মাহত 30 দিনকে যদি মই হিচাপ কৰিছো, টোটেল তোমাৰ কিমান দিন আছে? 120 ডেজ তোমাৰ আছে। 30, 30, 60, 90, 120, 120 দিন আমাৰ হাতত সময় আছে। ভাবা, 120 দিনত তুমি গোটেই ভাৰত ঘূৰি পেলাই গাড়ী দি পেলাই শেষ কৰি দিব পাৰিবা। ফ্লাইটেদি উৰাজাহাজী গ'লেতো তুমি কিবা পাই যাবাগে, গোটেই বিশ্ব শেষ কৰি দিব পাৰিবা। বা ট্ৰেইনেদি গোটেই ভাৰতটো কেইপাক মাৰিব পাৰিবা, হিচাপ নাই তুমি এতিয়া। সেইকাৰণে ভালকে পঢ়া, কষ্ট কৰা, চেষ্টা কৰা, নেৰায় লাগা, মনোযোগ দি পঢ়া। জুলাই মাহটো যোনে বৰবাদ কৰিলা, হ'ব আৰু কোনো কথা নাই। এতিয়া বাকী 4 মাহ বৰবাদ নকৰা। চাইডৰ অমুকৰ বিয়া আছে, অমুকৰ সভা আছে, আৰু বিয়াখন খাই লওঁ, সভাটো খাই লওঁ, এইবিলাক নহয়। অমুক আছে, তমুক আছে, ই আছে, ও আছে, এইবিলাক নকৰিবা। চিটটো দখল কৰিব মন যদি আছে, দৈনিক পঢ়া, দৈনিক 2 ঘণ্টা 3 ঘণ্টাকে পঢ়া, আৰু JNV ধুনীয়াকে পঢ়িব পাৰিবাগে। ঠিক আছে ষ্টুডেণ্টছ, এইখিনি মই জনালো। JNV গাইড চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ক্লাছৰ বিষয়ে যদি বিশেষ জানিব হয়, এই নাম্বাৰটো ফোন কৰিবা। খালি ফোন কৰিলে ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 6টা বজালৈকেহে ফোন কৰিবা। তাৰ আগে পিছে ফোন কৰিলে অলপ অসুবিধা হৈ যায়, সেইকাৰণে সকলোকে মই সেইটো জনাই দিছো। এণ্ড থেংক ইউ ষ্টুডেণ্টছ, ভালকে পঢ়িবা, সকলোৰ পৰা মিঠাইটো খাব লাগিব। নতুনকে তোমালোকে এতিয়া পঢ়া ষ্টাৰ্ট যদি দিছা, ভালকে পঢ়া, আৰু চিটটো পালে কিন্তু আমাক মিঠাইটো খাব লাগিব এতিয়া। তো চিটটো পালেহে আমি মিঠাইটো খাম কিন্তু দেই। এতিয়া মই কৈ দিছো, এতিয়া কালাকানে হওক, ৰসগোল্লাই হওক, লালমোহনে হওক, যিয়ে হওক, তোমালোকৰ মিঠাইটো আমি খাব লাগিব, আৰু চিটটো পালে আমি এতিয়া মিঠাইটো খাব লাগিব। অ'কে ষ্টুডেণ্টছ, থেংক ইউ, থেংকছ এ লট।